हेलो बंधुসকল আজি মই मटर आलू আৰু বগা তিলেৰে চাটনি বনাম আপোনালোকক শেয়াৰ কৰিম বুলি ভাবিছো কেনে দেখালো মই ভিডিওটো বনালো এয়া হল জলকীয়া আৰু নহৰু তাৰপিছত এয়া নেমু টেঙা হেনান মাজতে মই এটা কলা তিলৰ চাটনি বনাই দেখাইছিলো কচুৰ কেঁচা কচুৰ আজি মই বগা তিলৰ বনাম আৰু এয়া আলু ইমানখিনি মটৰ ইমানেই লাগে তাৰমানে তিলটো ইমানে লাগে এয়া দেখিছেনে তিলটো তাৰপিছত মই কেৰাহী বহাই দিছো এয়া ভাজি কেনে মই দেখাম এয়া বন্ধুসকল মই তিলটো ভাজি লৈছো বগা তিল যে কালাৰ হৈ যায় অলপ লাগা নহলে গম নাপায় যে আৰু এই মছলাত জলকীয়া পিয়াজ আৰু নহৰু দিম মই নেমুৰে চেপি দিম অলপমানটো একেনে এনেকে দিছো আৰু লগতে এতিয়া নেমুটো এনেকে চেপি দিম তাতে পানী নিদো পানী দিলেতো কথাটো বেয়া হৈ যাব না বস্তুটো বেছি লেটেকা হৈ যাব ভিজা হৈ যাব তো সেই কাৰণে মই এনেকৈ চেপি দিছো এনেকৈ যদি নুশুকায় তেতিয়া বাৰু মই কৰিম কথা নাই এয়া বন্ধুসকল মই অলপ তেল দি লৈছো এই মটৰ আৰু আলুটো অলপ ফ্ৰাই কৰি ললে ভাল লাগিব নহলে এনে কেঁচা বনাব পাৰি কিন্তু খুদা লাগিব না খালি লাগিব সেইকাৰণে মই ভাজি লৈছো এতিয়া মোৰ হাতৰ পৰা পৰিয়ে গৈছিল প্লেট এটা টাইম করে শব্দ হয়েছে এই আমার মশলাটো পিছি লৈছো নেমু দি লৈছো ইমানখিনি দিলেও হৈ যায় নেমু টেঙা ভাতটো থাকিব লাগে হেতু কাৰণে নেমু দিয়া গৈছে মই ফালি লৈছো আৰু এয়া পিছা হৈ গৈছে মোৰ সোৱাদ অনুযায়ী নিমখ দি লম বন্ধুসকল এয়া যিমান দৰকাৰ আৰু তিলো থাকিবতো তাত আৰু অলপমান হালধি দি দিওঁ দিলে মানে ৰংটোৰ কাৰণে হালধিটো দিয়া যায় আৰু বেছি ভাজিব নালাগে এনে তেলত অলপমান খৰখৰাই দিব লাগে আৰু খৰখৰাই মানে এনেকুৱা এটুকি খৰখৰাই কলো আৰু বন্ধুসকল কেনেকুৱা লাগিছে মই বনোৱাটো কমেন্ট কৰিব বন্ধুসকল লাইক কৰিব শ্বেয়াৰো কৰি দিব যাতে কোনোবাই যদি মোৰ ভিডিও পোৱা নাই তেখেতসকলে পাব সাবস্ক্ৰাইব কৰিব মই বনোৱা ভিডিওবোৰ আপোনালোকে আৰু পাব এয়া এতিয়া নমাবৰ হ'বই এয়া বন্ধুসকল আমাৰ চাটনি হ'লেই তিলেৰে বগা তিলেৰে চাটনি কেনেকুৱা হৈছে বন্ধুসকল